স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আৰু আজি মোৰ হৈতে উপস্থিত আছে এগৰাকী মহিলা আপোনালোকক পৰিচয় কৰাই দিছো হয়তো কোনোবাই চিনি পাইছে এখেত হৈছে কুঞ্জ শইকীয়া তেখেতক আজি মোৰ অতিথি কৰিছো আজিৰ আমাৰ ভিডিঅ'টি নাজানো আপোনালোকে কেনেকুৱা পাই চাবলৈ আশা কৰো ভাল পাব আপোনাক মোৰ ভিডিঅ'টিৰ মাজলৈ স্বাগতম জনাইছো নমস্কাৰ তেখেত আহিছিলে মোৰ ওচৰলৈ এটা বিশেষ কাৰণটো আপুনি নিজে কৈ দিয়ক কি কাৰণে আহিছিলে মই এই গামোচাখন বহু দিনৰ মৰমৰ মোৰ মানুহজনৰ চাওঁতে সেইদিন বাকচত হঠাতে পালোঁ পাই বৰ আদৰৰ পিচিকি গ'লগৈ মাজে মাজে আপুনি দেখাই দিয়ক ফিচিকাৰ হেৰিকেইটা যে বহুত দিনৰ মৰমৰ একেবাৰে এই ফিচিকাবোৰ এইবোৰ দেখিছেনে মই দেখাই দিছোঁ এইবোৰ চাওক এইটো এনেকুৱাকৈ গোটেই মাজ অংশটোৱে ফিচিকি গৈছিলে আৰু মোক এয়া চিলাবলৈ দিছিলে মই বাৰু চিলাই মেলি ধৰিব নোৱাৰা কৰি দিছোঁ আপোনালোকে এইফালে চাই বিশেষ ধৰিব নোৱাৰিব বৰ মৰমৰ এখন তেওঁ দিছিলে মোৰ ঘৰৰ পৰা বৌয়ে ডেকাতে এতিয়া সামৰি থলোঁ তেওঁ হেৰাই যোৱা আজি 30 বছৰ ওচৰা-ওচৰি হ'ল আৰু তেখেতৰ মুখেৰে আপোনালোকে শুনিলে যে কি কাৰণে আহিছিলে মোৰ ওচৰলৈ কিন্তু মই তেখেতক মোৰ আজিৰ অতিথি কৰি পেলালোঁ মোৰ ওচৰলৈ আহিছিলে নিজৰ কামত কিন্তু মোৰ আজিৰ ভিডিঅ'টিৰ অতিথি কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাব আৰু চাবলৈ ভাল পাব কৈছে তেখেতৰ অতি আদৰৰ হয় গামোচাখন আপোনালোকে চাই গম পালেই প্ৰায় 30 বছৰৰ আগৰ 30 বছৰতকৈ পূৰ্বৰ হ'ব পূৰ্বতেই বৈ থোৱা কিন্তু তেখেতৰ প্ৰয়াত স্বামীক দিছিলে তেখেতৰ ঘৰৰ মানুহে 30 বছৰ হ'ল দিয়া কিন্তু এইখন তাৰো আগৰ হ'ব বাৰু মই এতিয়া আপোনাক সুধিব বিচাৰিছোঁ আপুনি জীৱনৰ বাটত আগবাঢ়ি গৈ থাকোঁতে আপুনি নিজকে অনুভৱ কৰেনে যে আপুনি সুখী মই বৰ্তমান এতিয়া ল'ৰা ছোৱালীবোৰ ডাঙৰ হোৱাৰ পৰা মই যথেষ্ট সুখী আৰু আগৰ মোৰ যিটো সমস্যা মোৰ ল'ৰা ছোৱালীবিলাক সৰু হৈ আছিলে এইটো মোৰ তেতিয়া যথেষ্ট জটিলতা মাজত পাৰ কৰি ল'ৰা ছোৱালীবিলাক ডাঙৰ হোৱাত বুঢ়াতে নাতিয়ে ঘৰখনৰ মই যথেষ্ট সুখী আৰু এতিয়া মোৰ নিজৰ মনে মতে মই চলিব পাৰোঁ কাৰো পৰাধীনতা নাই কোনো মোক বাধা নাই কোনো বিপদৰ সন্মুখীন হ'ব নিদিয়ে আৰু সকলো ল'ৰা ছোৱালী বা বুঢ়াতে নাতি ব্যস্ততাৰ মাজতে মই জীয়াই আছোঁ ভাল লাগে আৰু আপোনালোকে শুনিলে তেখেতৰ নিজৰ মুখেৰে তেখেত সুখী মই আপোনালোকে হয়তো শুনি আচৰিত হ'ব যে মই এই প্ৰশ্নটো কিয় কৰিছোঁ মই মোৰ ভিডিঅ'ৰ যেতিয়া প্ৰস্তুত কৰোঁ মই যেতিয়া কোনোবা অতিথি মোৰ ওচৰলৈ আনো বা মই নিজেই তেখেতসকলৰ ওচৰলৈ যাওঁ মই প্ৰথম প্ৰশ্নটোৱে কৰোঁ যে আপুনি সুখী নে হয়তো হঠাৎ কৰি দিয়া প্ৰশ্নটোৱে আপোনালোককো হয়তো আচৰিত কৰিব পাৰে বা মোৰ ওচৰলৈ যি অতিথি আহে তেওঁকো আচৰিত কৰিব পাৰে কিন্তু মই মন যায় মোৰ ভিতৰৰ পৰা এই প্ৰশ্নটো কৰিবলৈ মই প্ৰত্যেককে এই প্ৰশ্নটো কৰোঁ তেখেতকো কৰিলোঁ আৰু তেখেত হৈছে এনেকুৱা এগৰাকী মহিলা যিগৰাকী মহিলাৰ শত্ৰু বুলি সাধাৰণতে কোৱা হয় মহিলাৰ শত্ৰু বুলি কোৱা হয় তদুপৰি আজিকালি বোৱাৰী শাহুৰ মিলা প্ৰীতিটো খুবেই কম থকা দেখা যায় কিন্তু এই মহিলাগৰাকীৰ এটা বিশেষ গুণ আছে যিটো গুণৰ কাৰণে মই আজি এই ভিডিঅ'টোৰ অতিথি কৰিছোঁ এইটো এটা কাৰণ সেই কাৰণটো হৈছে যে তেখেতৰ দুজনীকে বোৱাৰী চাৰিজনী বোৱাৰী তেখেতৰ 4টা পুত্ৰ আৰু 4জনী বোৱাৰী কিন্তু দুগৰাকী বোৱাৰীক তেখেতৰ ঘৰৰ পৰাই ঘৰলৈ অনাৰ পৰাই পঢ়াই শুনাই তেখেতে এটা বিশেষ ক্ষেত্ৰত জড়িত কৰোৱাইছে আৰু সেইটো কাৰণেহে মই তেখেতক আজি পৰিচয় কৰোৱাই দিছোঁ আৰু আপোনালোকৰ বাবেও কথাবোৰ মানে প্ৰেৰণাদায়ক হ'ব পাৰে আপোনালোকৰ বাবেও হ'ব পাৰে হয়তো কোনোবা ছোৱালী খুবেই সৰুতে বিয়া হৈ আহিব পাৰে তেওঁৰ শিক্ষা জীৱন আধৰুৱা হৈ ৰ'ব পাৰে তেখেতৰ ঘৰলৈ আহিছিলে তেখেতৰ প্ৰথম বোৱাৰীগৰাকী কিন্তু সেই ঘৰখনলৈ আহি তেখেতে পঢ়িবলৈ এতিয়া সুযোগ দিছে পঢ়ি আছে লগতে তেখেতে সংগীতৰ ক্ষেত্ৰত যথেষ্ট ৰাপ থকা গতিকে সংগীতৰ ক্ষেত্ৰখনতো তাইক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিছে এগৰাকী নহয় দুগৰাকী বোৱাৰীকে তেখেতৰ ঘৰলৈ অনাৰ পিছত তেখেতে পঢ়ুৱাইছে তেখেতৰ মুখেৰে শুনকচোন কথাখিনি মোৰ বোৱাৰী যেতিয়া প্ৰথম ল'ৰাই লৈ আহিলে অহা পাছত তাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আহিলে অহা পাছত মই দেখিলোঁ ছোৱালীগৰাকী পঢ়িবলৈ ইচ্ছা আছে ভাল উচ্চ ঘৰৰ ছোৱালী আমাৰ সাধাৰণ ঘৰলৈ লৈ অহাত মই নিজে দুখিত হৈছিলোঁ আৰু তাইক মই কিদৰে সান্তনা দিম সেইটো মই মনে মনে উপলব্ধি কৰি আছিলোঁ তাৰপৰা এদিন মই বোৱাৰী হৈ আহিলে বুলিয়ে মই বোৱাৰীকৈ ৰাখিব বিচৰা নাছিলোঁ তাইক মই কি বিচাৰিছ বা পঢ়িবি নেকি তাই মোক ক'লে মই পঢ়িম মা মোৰ ল'ৰা দুজনকো মই পঢ়াবলগীয়া হৈছিল কিন্তু মই ল'ৰা দুজনক বাদ দি মই তাইক পঢ়াবলৈ ল'লোঁ তাইক মই
BA-টো এডমিশ্যন দিলোঁ হেৰিয়াৰ নামৰূপত। তাই তাত BA মই নিজে ভাড়া ঘৰ বিচাৰি কেনে BA-টো কমপ্লিট কৰালোঁ। তাৰপিছত তাইক লৈ আহিলোঁ মই BA শেষ হোৱাৰ পিছতে DLED কৰাবলৈ ডিব্ৰুগড় পাৰিজাত ইউনিভাৰ্চিটিলৈ। এইদৰে তাইক আগবঢ়াই নি সৰ্বশিক্ষাৰটো অলপমান দিন কৰিলে, সেইবিলাকত মই সহায় কৰিলোঁ। ষ্টুডেণ্ট কেনেকৈ গোটাই দিব লাগিব, কি কৰিব লাগিব, তাইক আগবঢ়াই লৈ এতিয়া তাই এগৰাকী শিক্ষয়িত্ৰী হৈ এখন LP স্কুলত কৰি আছে। তাৰপিছৰ এগৰাকী আহিলে হাই ছেকেণ্ডেৰী নিদিয়াকৈ। তাইক মই মৰাণ কলেজত গৈ হাই ছেকেণ্ডেৰী দিয়ালোঁ। হাই ছেকেণ্ডেৰী দিয়াই তাই হাই ছেকেণ্ডেৰী ভালদৰে পাছ কৰিলে। আগৰগৰাকী মই যিদৰে BA কৰালোঁ, পাছ কৰিলে, পঢ়িলে, চাকৰি ল'লে, এইগৰাকীও মই তেনেকৈ ভাবিছিলোঁ। ভাবোঁতে তাই সৰু ছোৱালী, প্ৰথমতে তাই হাই ছেকেণ্ডেৰী দিয়াৰ পিছত পঢ়িম বুলি তাই নাভাবিলে। তাই এগৰাকী সন্তানৰ মাক হ'ল। হোৱাৰ পিছত পঢ়াটো সামৰিলে। সামৰাৰ পিছতে মই আকৌ এদিন ক'লোঁ, তোৰ যে পঢ়িব লাগিছিলে। তাই ক'লে, মা মই পঢ়িম। প্ৰথমতে ইচ্ছা কি মোৰ বোলে গানটো কমপ্লিট কৰিবলৈ। মই আকৌ গানৰ টিচাৰ বিচাৰি তাইক গানটো কমপ্লিট কৰালোঁ। গানৰ কাৰণে তাই যথেষ্ট উঠি পৰি লাগিলে। লগাৰ পাছতে তাই এতিয়া বৰ্তমান গানতো তাই পাছ কৰি এখন বৰগীতত ইতিমধ্যে মানে চাৰ্টিফিকেট লাভ কৰিছে না, প্ৰমাণপত্ৰ লাভ কৰিছে আৰু বিশাৰদ কৰি আছে, সম্পূৰ্ণ হোৱা নাই। ক্লাছিকেলতো তাই এখন চাৰ্টিফিকেট লৈছে। এইদৰে তাই আগবাঢ়ি যোৱা তাৰপাছত এতিয়া BA-টো পঢ়ি কেনে তাই 3rd ছেমিষ্টাৰ পৰীক্ষা দি আছে। সেইদৰে আগবঢ়াই নি আছোঁ আৰু। মই কৈছিলোঁ আপোনালোকক পৰিচয় কৰি দিয়াৰ প্ৰয়োজন আছে, যিহেতু সাধাৰণতে ছোৱালীবিলাকে বিয়া হৈ যোৱাৰ পিছত জীৱনটো শেষ বুলি ভাবি লয় আৰু ঘৰ সংসাৰ ঘৰুৱা কাম কাজত ব্যস্ত হৈ পতিৰ আলপৈচান ঘৰুৱা সমস্যাৰ সমাধান কৰোঁতেই জীৱনটো শেষ হৈ যায়। সন্তানৰ আলপৈচান, সন্তানক পঢ়োৱা, এনেকৈয়ে যায়। কিন্তু এই মহিলাগৰাকী আৰু দুগৰাকী মহিলাক যেনেদৰে আগবঢ়াই দিছে, তেনেকৈ ময়ো আশা কৰিম যে যিসকলে ভিডিঅ'টো চাই আছে, আপোনালোকেও যদি আপোনালোকৰ ঘৰত তেনেকুৱা অৰ্ধশিক্ষিত, আধা পঢ়ি আধাতে সামৰা কিন্তু পঢ়িবলৈ খুবেই হেঁপাহ থকা কোনোবা আছে, হয় আপোনাৰ জীও হ'ব পাৰে বা বোৱাৰীও হ'ব পাৰে, আপোনালোকে আগবাঢ়িবলৈ দিয়ক, সুবিধা দিয়ক, সুযোগ দিয়ক। তেওঁলোকে জীৱনত বহুত কিবা কিবি কৰিবগৈ পাৰিব পাৰে। আপুনি তেওঁক দিয়া সেই সুযোগেই তেখেতক বহু বেছি উচ্চ পৰ্যায়লৈ লৈ যাব পাৰে, যিটো আপোনাৰ সপোনৰো অগোচৰ। গতিকে আপোনালোকে বাধা নিদিব, আগবাঢ়িবলৈ দিয়ক। মহিলাৰ শত্ৰু বুলি কোৱা কথাষাৰ আপোনালোকে নোহোৱা কৰিবলৈ চেষ্টা কৰক। আপোনালোকে উৎসাহ দিয়ক। মহিলাই উৎসাহ দিলে মহিলাই কৰিব নোৱাৰা কোনো কাম নাই। আপুনি বোৱাৰী বুলি ভবাৰ পৰিৱৰ্তে তেখেতলোকৰ ইচ্ছাবোৰ, সপোনবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰক। আজি আমি পৰিচয় হ'লোঁ, আপোনালোককো পৰিচয় কৰাই দিলোঁ আৰু ভিডিঅ'টি এনেকৈ ইমানতে সামৰিব খুজিছোঁ। যদিহে আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে, পুনৰ মই তেখেতক মোৰ ভিডিঅ'ৰ অতিথি কৰিম আৰু বহু কথা তেখেতৰ পৰা জানিবলগীয়া আছে। বিশেষকৈ মই উনুকিয়াই থৈছোঁ, তেখেতৰ 4জন পুত্ৰ কৈছোঁৱেই, আৰু 4জন পুত্ৰৰ 4গৰাকী বোৱাৰী একেলগে একেটা ঘৰতে থাকিলে যথেষ্ট বছৰ, কিন্তু এতিয়া কৰ্মসূত্ৰে তেওঁলোকে বিভিন্ন ঠাইলৈ যাব লগা হৈছে। গতিকে এতিয়াহে তেওঁলোকে ভাগ হ'ব লগা হৈছে, কিন্তু একেলগে তেনেকৈয়ে আছিলে আৰু তেনেকৈ তাৰ মাজতেই থাকি পঢ়া শুনা কৰি জীৱনৰ বাটত আগুৱাই গৈছিলে আৰু আগুৱাই যোৱাৰ ক্ষেত্ৰত এইগৰাকী মহিলাই বিশেষভাৱে সহায় কৰিছিলে। গতিকে আপোনালোকৰ বাবে ভিডিঅ'টি প্ৰস্তুত কৰি আগবঢ়াই দিলোঁ। আশা কৰিছোঁ আপোনালোকো অনুপ্ৰাণিত হৈছে, উৎসাহিত হৈছে আৰু আপোনালোকৰ ঘৰতো যদি কোনোবা আছে, আপোনালোকে আগবাঢ়িবলৈ সুবিধা দিব। ধন্যবাদ।